নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যাতত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন পৰিকৰ ভিডিঅ'সমূহ আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত বাস্তুৰ এটা বিষয় লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ঘৰৰ পজিটিভ এনাৰ্জি সম্পৰ্কীয় মই এটা ভিডিঅ' আপোনালোকক দিছিলোঁ সেই ভিডিঅ'টোত চাই এজন ব্যক্তিয়ে মোক অনুৰোধ কৰিছিল যে আমি ঘৰত কি আইটেম ৰাখিব লাগে যাৰ দ্বাৰা আমাৰ ঘৰৰ পজিটিভ এনাৰ্জি বৃদ্ধি হয় আৰু কোন দিশত ৰাখিব লাগে সেই বিষয়ে তেওঁলোকে জানিব খুজিছিলে তেওঁৰ সেই অনুৰোধ ৰক্ষা কৰি আজি মই আপোনালোকক আমাৰ ঘৰত বাস্তুৰ এনাৰ্জি পজিটিভ কৰিবৰ কাৰণে কি বাস্তুৰ আইটেম বা ফটো আমি কোন দিশত লগাই ৰাখিব লাগে সেই বিষয়ে আজি মই আপোনালোকক জনাবলৈ আগবাঢ়িছোঁ বাস্তুত 16টা দিশৰ কথা কোৱা হৈছে নৰ্থ ইষ্ট ইষ্ট অফ নৰ্থ ইষ্ট ইষ্ট অফ সাউথ ইষ্ট সাউথ অফ সাউথ ইষ্ট সাউথ এইদৰে 16টা দিশ আছে এই 16টা দিশৰ বিভিন্ন দিশত আমি বাস্তুৰ বিভিন্ন মূৰ্তি বা ফটোৰ সহায়ত আমি আমাৰ ঘৰৰ পজিটিভিটি মেইনটেইন কৰি ৰাখিব পাৰোঁ মনৰ ইচ্ছাবিলাক পূৰ্ণ কৰিব পাৰোঁ বন্ধুসকল প্ৰথমে আলোচনা কৰোঁ হওক উত্তৰ পূব দিশৰ পৰা বন্ধুসকল আমি সকলোৱে জানো উত্তৰ পূব দিশটো হৈছে আমাৰ মগজুৰ দিশ বাস্তু অত্যন্ত পবিত্ৰ দিশ সেই দিশত আমি স্বাস্তিকৰ চিহ্ন ভগৱানৰ মূৰ্তি ময়ূৰ পাখি বাঁহী শ্ৰীকৃষ্ণ বজোৱা বাঁহী ইত্যাদিবিলাক আমি ৰাখিব পাৰোঁ তাৰ উপৰি সেই দিশত আমি শংখ গংগাজল ইত্যাদি পবিত্ৰ বস্তু ৰাখিব লাগে পূব দিশ আৰু উত্তৰ পূবৰ মাজত এটা দিশ পোৱা যাক কয় ইষ্ট অফ নৰ্থ ইষ্ট তাত আমি হাঁহি থকা ল'ৰা ছোৱালীৰ চিত্ৰ লগাব লাগে যিহেতু সেই দিশটো কোৱা হৈছে আমাৰ হেপিনেছৰ দিশ আনন্দৰ দিশ বুলি কোৱা হৈছে বা আমি হাঁহি থকা ফেমিলি ফটো এখন আমি ইষ্ট অফ নৰ্থ ইষ্টত লগাব পাৰোঁ উত্তৰ পূব আৰু পূবৰ মাজত এটা দিশ পোৱা যায় যাকে কোৱা হয় ইষ্ট অফ নৰ্থ ইষ্ট বন্ধুসকল তাৰ পিছৰ দিশটো হৈছে ইষ্ট অৰ্থাৎ পূব দিশৰ অধিপতি হৈছে ইন্দ্ৰ গতিকে আমি নিজৰ জীৱনত সুখ সমৃদ্ধি বৃদ্ধিৰ কাৰণে ইন্দ্ৰ দেৱতাৰ মূৰ্তি তাত লগাব পাৰোঁ সূৰ্য উদয় হোৱা চিত্ৰ লগাব পাৰোঁ কপাৰ চন অৰ্থাৎ তামৰ সূৰ্যৰ প্ৰতিক্ৰম তাত লগাব পাৰোঁ তাৰ পিছৰ দিশটো হৈছে বন্ধুসকল ইষ্ট অফ সাউথ ইষ্ট অৰ্থাৎ পূব আৰু দক্ষিণ পূবৰ মাজত এটা দিশ পোৱা যায় যাক কোৱা হয় ইষ্ট অফ সাউথ ইষ্ট বন্ধুসকল সেই দিশটোত আমি সাগৰ মন্থনৰ চিত্ৰ লগাব পাৰোঁ সেই দিশত আমি শহাপহুৰ মূৰ্তি বা চিত্ৰ ৰাখিব পাৰোঁ ডলফিনৰ মূৰ্তি বা চিত্ৰ লগাব পাৰোঁ কামধেনু গাইৰ চিত্ৰ বা মূৰ্তিও আমি সেই দিশত ৰাখিব পাৰোঁ দক্ষিণ পূব আৰু পূব দিশৰ মাজত যাক কোৱা হয় ইষ্ট অফ সাউথ ইষ্ট তাৰ পিছৰ দিশটো হৈছে বন্ধুসকল সাউথ ইষ্ট অৰ্থাৎ অগ্নিকোণ বন্ধুসকল এই দিশটো মা লক্ষ্মীৰ স্থান বুলিও কোৱা হয় গতিকে এই স্থানত আমি মা লক্ষ্মীৰ চিত্ৰ লগাব পাৰোঁ ৰঙা গোলাপৰ চিত্ৰ লগাব পাৰোঁ তাত আমি ৰেড বাল্ব এটা লগাই ৰাখিব পাৰোঁ যদিহে আমাৰ সেই দিশত কিটচেন নাই তেন্তে আমি তাত ৰেড বাল্ব এটা সদায় লগাই ৰাখিব লাগে তাৰ উপৰি সেই দিশত আমি সুন্দৰী নাৰীৰ চিত্ৰ লগাই ৰাখিব পাৰোঁ বা ডায়মণ্ডৰ চিত্ৰও লগাই ৰাখিব পাৰোঁ বন্ধুসকল তাৰ পিছৰ দিশটো কোৱা হয় সাউথ অফ সাউথ ইষ্ট অৰ্থাৎ দক্ষিণ পূব আৰু দক্ষিণৰ মাজৰ দিশটো কোৱা হয় সাউথ অফ সাউথ ইষ্ট বন্ধুসকল সেই দিশটোক কোৱা হৈছে হনুমান দেৱতাৰ দিশ সেই স্থানতে আমি হনুমান দেৱতাৰ পাহাৰ দাঙি থকা এখন চিত্ৰ লগাব লাগে তাৰ উপৰি তাত আমি স্বস্তিকো অংকন কৰিব পাৰোঁ তাৰ পিছৰ দিশটো হৈছে বন্ধুসকল দক্ষিণ দিশত আমি দৌৰি থকা 7টা ঘোঁৰাৰ চিত্ৰ লগাব পাৰোঁ আৰু সেই ঘোঁৰাকেইটাৰ ৰং ৰঙা হ'ব লাগে 7টা ৰঙা ঘোঁৰাৰ চিত্ৰ আমি দক্ষিণ দিশত লগাব পাৰোঁ দক্ষিণ দিশত আমি পঞ্চমুখী হনুমানৰ চিত্ৰ লগাব পাৰোঁ দক্ষিণ দিশত আমি 2টা ৰঙা ঘোঁৰাৰ মূৰ্তি বা ফটো লগাব পাৰোঁ দক্ষিণ দিশত আমি ৰঙা হাতীৰ মূৰ্তি বা ৰঙা হাতীৰ ফটো আমি লগাব পাৰোঁ ৰেড এলিফেণ্টৰ ফটো বা মূৰ্তি আমি দক্ষিণ দিশত ৰাখিব পাৰোঁ বন্ধুসকল তাৰ পিছৰ দিশটো হৈছে সাউথ অফ সাউথ ৱেষ্ট অৰ্থাৎ SSW এই দিশটো জোন অফ ডিছপ'জ অৰ্থাৎ এই স্থানতে টয়লেট নিৰ্মাণ কৰিব লাগে যাক SSW বুলি শ্বৰ্ট ফৰ্মত কোৱা হয় এই স্থানত আমি যদি টয়লেট স্থাপন কৰিব নোৱাৰোঁ তেন্তে আমি হালধীয়া ৰঙৰ ফুলৰ টাব আমি ইয়াত ৰাখিব লাগে বন্ধুসকল তাৰ পিছৰ দিশটো হৈছে সাউথ ৱেষ্ট অৰ্থাৎ দক্ষিণ পশ্চিম নৰিত কোণ এই দিশটোত পূৰ্বপুৰুষৰ দিশ বুলি কোৱা হৈছে গতিকে এই স্থানত আমি পূৰ্বপুৰুষৰ চিত্ৰ লগাব পাৰোঁ আমাৰ ফেমিলি ফটোও লগাব পাৰোঁ সাউথ ৱেষ্টত আমি নন্দী দেৱতাৰ মূৰ্তি ৰাখিব পাৰোঁ সাউথ ৱেষ্টত আমি ইগলৰ মূৰ্তিও ৰাখিব পাৰোঁ
বন্ধুসকল তাৰ পিছৰ দিশটো হৈছে ৱেষ্ট অফ সাউথ ৱেষ্ট, অৰ্থাৎ দক্ষিণ পশ্চিমৰ মাজৰ অংশক কোৱা হয় ৱেষ্ট অফ সাউথ ৱেষ্ট। বন্ধুসকল এই স্থানত আমি কিতাপ পত্ৰ ৰাখিব লাগে, যিহেতু এই দিশটো কোৱা হৈছে ষ্টাডি দিশ বুলি কোৱা হৈছে। তাৰোপৰি এই দিশটো ছেভিংছৰ দিশ বুলিও কৈছে, গতিকে এই স্থানত আমি আমাৰ কেছ বক্সো ৰাখিব পাৰোঁ। বন্ধুসকল তাৰ পিছৰ দিশটো হৈছে পশ্চিম দিশ। পশ্চিম দিশটো হৈছে আমাৰ ইচ্ছা পূৰ্তিৰ দিশ, গতিকে এই স্থানত আমি নিজৰ উইচ লিষ্ট লিখিব লাগে, অৰ্থাৎ আমাৰ ইচ্ছাখিনি এখন কাগজত লিখি পশ্চিম দিশত লগাই ৰাখিব লাগে। বা এই দিশত আমি গাঁৱৰ চিত্ৰ লগাব পাৰোঁ। এই দিশত আমি যি ইচ্ছা কৰোঁ, ধৰক মোৰ গাড়ী এখন লোৱাৰ ইচ্ছা আছে, মোৰ ঘৰ বনোৱাৰ ইচ্ছা আছে, সেই ইচ্ছা অনুসৰি আপুনি ফটো এখন লগাই ৰাখিব পাৰে, যাতে সেই ইচ্ছা আপোনাৰ সোনকালে পূৰ্ণ হয়। তাৰোপৰি সেই দিশত আমি হৰিণাৰ চিত্ৰ, উটৰ মূৰ্তি, হৰিণাৰ মূৰ্তি বা চেছ বৰ্ড, অৰ্থাৎ দবা খেলৰ যি বৰ্ড আছে সেই বৰ্ড আমি লগাই ৰাখিব পাৰোঁ বা ৰাখিব পাৰোঁ, যাতে আমি সৰ্বক্ষেত্ৰত সকলো ক্ষেত্ৰত জয়লাভ কৰোঁ। তাৰোপৰি তাত আমি অশোক স্তম্ভও চিত্ৰ লগাই ৰাখিব পাৰোঁ। বন্ধুসকল তাৰ পিছৰ দিশটো হৈছে ৱেষ্ট অফ নৰ্থ ৱেষ্ট। বন্ধুসকল এই দিশটোক কোৱা হৈছে জ'ন অফ ডিপ্ৰেশ্যনৰ দিশ বুলি কোৱা হৈছে, এনজাইটি দিশ বুলি কোৱা হৈছে। গতিকে এই স্থানত টয়লেট নিৰ্মাণ কৰিব লাগে বুলি কোৱা হৈছে বাস্তুশাস্ত্ৰত। এই স্থানত আপুনি স্বাস্তিকৰ চিত্ৰ অংকন কৰি ৰাখিব পাৰে, যদিহে তাত আপোনাৰ টয়লেট নাই। বন্ধুসকল তাৰ পিছৰ দিশটো হৈছে নৰ্থ ৱেষ্ট, অৰ্থাৎ উত্তৰ পশ্চিম। উত্তৰ পশ্চিম বন্ধুসকল হৈছে আমাৰ ছাপোৰ্টৰ দিশ। আমি যাৰ পৰাই ছাপোৰ্ট বিচাৰোঁ, সেই ব্যক্তিজন বা সেই বস্তুটোৰ চিত্ৰ আমি উত্তৰ পশ্চিমত লগাই তেওঁৰ পৰা ছাপোৰ্ট ল'ব পাৰোঁ। ধৰি লওক আমাৰ বেংকৰ পৰা ছাপোৰ্ট লাগে, তেন্তে আমি বেংকৰ নামটো তাত লগাই ৰাখিব পাৰোঁ। ধৰি লওক আপোনাৰ অফিচৰ বছৰৰ পৰা আপোনাক ছাপোৰ্ট লাগে, তেওঁৰ ফটো এখন আপুনি লগাই ৰাখিব পাৰে। আপোনাৰ এজন আদৰ্শ ব্যক্তি আছে, তেওঁৰ দৰে আপুনি হ'ব খুজিছে, তেওঁৰ ছাপোৰ্ট আপুনি লাভ কৰিব খুজিছে, তেওঁৰ ফটো তাত আপুনি লগাই ৰাখিব পাৰে। আপুনি চৰকাৰী চাকৰিৰ কাৰণে চেষ্টা কৰি আছে, গভৰ্ণমেণ্টৰ ছাপোৰ্টৰ আশা কৰিছে, তেন্তে আপুনি গভৰ্ণমেণ্টৰ যি চিম্বল বা পতাকা, সেই পতাকা লগাই ৰাখিব পাৰে। এইদৰে আমি উত্তৰ পশ্চিম দিশটোক ব্যৱহাৰ কৰিব পাৰোঁ। বাস্তু অনুসৰি তাত আমি চোকা অস্ত্ৰ ৰাখিব পাৰোঁ, যাতে আমাক শত্ৰুৰ পৰা সুৰক্ষা প্ৰদান কৰে, যেনেকৈ ঢাল, তৰোৱাল, জাঠি, জোং ইত্যাদিবিলাক ৰাখিব পাৰোঁ। তাৰ লগতে আমি সেই দিশত দৌৰি থকা 7টা বগা ঘোঁৰাৰ চিত্ৰ লগাব পাৰোঁ। বন্ধুসকল এইটো প্ৰশ্ন বহুতে কৰে যে আমি দৌৰি থকা 7টা ঘোঁৰাৰ চিত্ৰ ক'ত লগাব লাগে। বন্ধুসকল যদিহে আপোনালোকৰ ঘোঁৰাকেইটাৰ ৰং ৰঙা, তেন্তে আপোনালোকে দক্ষিণ দিশত লগাব পাৰে বা দক্ষিণ পূব দিশত লগাব পাৰে। যদিহে আপোনাৰ ঘোঁৰাকেইটাৰ ৰং বগা, তেন্তে সেই ঘোঁৰাকেইটা আপোনালোকে আপোনাৰ ঘৰৰ উত্তৰ পশ্চিম, অৰ্থাৎ নৰ্থ ৱেষ্ট কৰ্ণাৰ ফালে লগাব। বন্ধুসকল যিহেতু ৰঙা ঘোঁৰা হৈছে মংগলৰ আৰু বগা ঘোঁৰাৰ প্ৰতীক হৈছে চন্দ্ৰমা, চন্দ্ৰমাৰ দিশ হৈছে উত্তৰ পশ্চিম আৰু মংগলৰ দিশ হৈছে দক্ষিণ দিশটো। বন্ধুসকল তাৰপিছত দিশটো হৈছে নৰ্থ অফ নৰ্থ ৱেষ্ট। বন্ধুসকল এই দিশটো হৈছে এট্ৰেকশ্যনৰ দিশ, গতিকে নৱবিবাহিত দম্পতি বিবাহৰ ফটো তাত লগাই ৰাখিব লাগে। তাত লভ বাৰ্ডছৰ চিত্ৰ লগাই ৰাখিব পাৰে বা আপোনালোকে তাত গোলাপৰ চিত্ৰ লগাব পাৰে। বন্ধুসকল তাৰপিছত দিশটো হৈছে উত্তৰ দিশ। উত্তৰ দিশ হৈছে আমাৰ অপৰচুনিটিৰ দিশ। উত্তৰ দিশত আমি কুবেৰ দেৱতাৰ মূৰ্তি ৰাখিব পাৰোঁ। উত্তৰ দিশত আমি পানীৰ উৎস ৰাখিব লাগে বা পানীৰ চিত্ৰ, যেনে ৱাটাৰফল, নদী, নিজৰা, জান জুৰি, সাগৰ ইত্যাদিৰ চিত্ৰ লগাব পাৰোঁ আমি। তাৰোপৰি তাত আমি গ্ৰীণ চিনেৰীৰ চিত্ৰ লগাব পাৰোঁ। সেই দিশত আমি মা লক্ষ্মীৰ যন্ত্ৰ লগাই ৰাখিব পাৰোঁ, শ্ৰীযন্ত্ৰ আমি লগাই ৰাখিব পাৰোঁ, কুবেৰ যন্ত্ৰও লগাই ৰাখিব পাৰোঁ। উত্তৰ দিশত আমি কাছৰ মূৰ্তিও ৰাখিব পাৰোঁ উত্তৰমুখীকৈ। উত্তৰ দিশত আমি ফ্ৰেছ ফ্লাৱাৰ, পিৰামিডো ৰাখিব পাৰোঁ। বন্ধুসকল তাৰপিছৰ দিশটোক কোৱা হৈছে নৰ্থ অফ নৰ্থ ইষ্ট, অৰ্থাৎ উত্তৰ আৰু উত্তৰ পূবৰ মাজৰ যিটো দিশ কোৱা হয় তাক কোৱা হয় নৰ্থ অফ নৰ্থ ইষ্ট। এই দিশটো হৈছে আমাৰ ইমিউনিটিৰ দিশ, স্বাস্থ্যৰ দিশ। গতিকে এই স্থানত আমি সদায় সিংহৰ মূৰ্তি ৰাখি থ'ব লাগে, পিতলৰ সিংহৰ মূৰ্তি আমি লগাই ৰাখিব লাগে বা ধনন্তৰী অমৃত কলহ লৈ থকা এখন চিত্ৰ আমি তাত লগাই ৰাখিব পাৰোঁ। তাৰোপৰি এই দিশত আমি মেডিচিন ৰাখিব লাগে। যদি আমাৰ মেডিচিন আমি তাত ৰাখোঁ, তেন্তে সেই মেডিচিনে আমাক সোনকালে এফেক্ট কৰে, আমাৰ ৰোগ সোনকালে আৰোগ্য হয়। বন্ধুসকল এইদৰে আমি 16টা দিশ অনুসৰি এইদৰে বাস্তুৰ বিভিন্ন পজিটিভ এনাৰ্জি উৎপন্ন কৰা মূৰ্তি বা ফটো লগাই ৰাখিব পাৰোঁ। বন্ধুসকল তাৰোপৰি আমি নিজৰ মুখ্য দুৱাৰৰ সন্মুখত ৱাইন চিমনি লগাই ৰাখিব পাৰোঁ, ভাল ধ্বনি উৎপন্ন হ'বৰ কাৰণে। তাৰোপৰি আমি আমাৰ ঘৰৰ ভিতৰত লাকি বেম্বো, মানি প্লেণ্ট ইত্যাদিবিলাক ইনডোৰ প্লেণ্টটো লগাই ৰাখিব লাগে।
তাৰ লগতে আমি লাকি টাৰ্টেল, লাকি ফ্ৰগ বা লাফিং বুদ্ধৰ মূৰ্তি বা গাই গৰুৰ মূৰ্তিও আমি নিজৰ ঘৰৰ ভিতৰত ৰাখিব লাগে। বিশেষকৈ এইকেইটা বস্তু ড্ৰয়িং ৰুমত ৰাখিলে বেছি ভাল, যাতে আমাৰ ঘৰৰ পজিটিভ এনাৰ্জি মেইনটেইন হৈ থাকে। বন্ধুসকল, এইদৰে আমি 16টা দিশ অনুসৰি আমাৰ ঘৰৰ পজিটিভ এনাৰ্জি বৃদ্ধিৰ কাৰণে বিভিন্ন ধৰণৰ বাস্তুৰ আইটেম, মূৰ্তি, ফটো লগাই ৰাখিব লাগে। কিন্তু বন্ধুসকল, ভুলতো কেতিয়াও ঘৰত ভগা চিগা মূৰ্তি, ফটা চিটা ফটো বা হিংসুক জীৱ জন্তুৰ চিত্ৰ, ডুবি থকা জাহাজৰ চিত্ৰ, যুদ্ধ লাগি থকা চিত্ৰ, তাণ্ডৱ নৃত্য কৰি থকা শিৱৰ চিত্ৰ, উগ্ৰ মূৰ্তি ধৰি থকা দেৱতাৰ চিত্ৰ, কান্দি থকা ল'ৰা ছোৱালীৰ চিত্ৰ, মৰি যোৱা ফুলৰ চিত্ৰ, অৰ্থাৎ যিবিলাক চিত্ৰৰ পৰা আমাৰ মনত নিগেটিভিটি উৎপন্ন হয়, সেই চিত্ৰ কেতিয়াও লগাই ৰাখিব নালাগে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই বিষয়টো সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।